Welcome everyone. আজি আমাৰ প্ৰফিট এণ্ড লছৰ আমি ডিসকাস কৰিম প্ৰফিট এণ্ড লছৰ ফাৰ্স্ট এক্সাৰসাইজ টুলে ওয়েলকাম ফাৰ্স্ট লেকচাৰ টুলে ওয়েলকাম ফাৰ্স্ট আমি প্ৰফিট এণ্ড লছৰ কিছুমান বেসিক টাৰ্মছ আমি জানি লওঁ প্ৰফিট এণ্ড লছৰ ফাৰ্স্ট হল প্ৰফিট হোৱাট ইজ প্ৰফিট প্ৰফিট ইজ সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস এটা সেলিং প্ৰাইস হল আপুনি যদি কিবা এটা বস্তু আপুনি কিনিছে কিনি পেলাই যদি বস্তু বিকি দিছে যেটো বিকিছে হেতু হৈছে সেলিং প্ৰাইস যেটো দামত বিকিছে আৰু যেটো কিনিছে হেতু হৈছে কষ্ট প্ৰাইস তাৰ মানে যদি আপুনি এটা বস্তু 10 টকাত কিনিছে সাপোজ এটা পেন এটা 10 টকাত কিনিছে 10 টকাত কিনি পেলাই হেতু আকৌ 15 টকাত বিকি দিছে কাৰবাক তেতিয়া হলে যেটো কিনা দাম হ'ব হেতু হৈছে কষ্ট প্ৰাইস আৰু যেটো বিকা দাম হেতু হৈছে সেলিং প্ৰাইস সো প্ৰফিট কেতিয়া হয় Profit হয় যেতিয়া selling price minus profit to কেনেকৈ উলিয়ায় মানে selling price minus cost price selling price minus cost price কৰি দিলে যেটো উলাব হেতু হৈছে profit so এটো সদায় পজিটিভ উলাব লাগিব তো ইয়াৰ আনসাৰটো profit loss সদায় পজিটিভত থাকিব লাগিব তো selling price to যেটা বেছি হ'ব তেতিয়া আপুনি selling price পৰা cost price minus কৰি দিলে আপোনাৰ profit উলাব তাৰ মানে আপুনি যদি selling price 15 টকাত এটা বস্তু বিকিছে আৰু কিনিছিলে 10 টকা তেতিয়ালে 15 minus 10 5 টকা আপুনি তাতে প্ৰফিট ললে আৰু লস হৈছে কষ্ট প্ৰাইসটো যেটা বেছি হৈ থাকে কষ্ট প্ৰাইস মানে আপুনি সাপোজ কিনিছিলে বস্তুটো 15 টকা আৰু বিকি দিলে 10 টকা তাৰ মানে আপুনি 5 টকা ঘাটা খালে তাতে 5 টকা লস হ'ল সো 5 টকা লস means 15 minus 10 equal to here 5 cost price means the price at which the article is purchased selling price the price at which article is sold so কেটামান important formula Gain percentage means gain into 100 divided by CP. Gain means profit percentage or gain percentage. To profit percentage বুলিও কয় profit percentage. So আপুনি কিবা এটা বস্তু suppose কিনিছিলে কিনি পেলাই বিকিলে তাতে কিমান পার্সেন্ট আপুনি profit লাভ কৰিলে হেতু এই ফৰ্মুলাটোত উলিয়াব পাৰি ইয়াৰে আমি এক্সাম্পল আছে পিছত এক্সাম্পল ডিসকাস কৰিম তো ইয়াতে এটো হৈছে গেইনৰ জায়গাত আপুনি প্ৰফিটও লিখিব পাৰে প্ৰফিট সো যেটো প্ৰফিট suppose আপুনি 10 টকাত কিনিছিলে কষ্ট প্ৰাইস আছিল 10 টকা আৰু সেল প্ৰাইস হৈ গল আপোনাৰ 15 টকা তেতিয়ালে আপোনাৰ গেইন হৈ যাব 15 minus 10 that is 5 তো আপুনি এই ফৰ্মুলাটো ইয়াতে পুট কৰি দিওক তো 5 into 100 তো গেইনৰ জায়গাত এই প্ৰফিটৰ জায়গাত আপুনি গেইন প্ৰফিটটো পুট কৰি দিলে 5 into 100 আৰু কষ্ট প্ৰাইসৰ জায়গাত কষ্ট প্ৰাইস কি আছিল 10 এটো কৰিলে যেটো উলাব হেতু হৈ যাব আপোনাৰ পার্সেন্টেজ তো এটো উলাব 5 2 যায় 10 250 যায় 100 50% সো এটো হল গেইন পার্সেন্ট সিমিলারলি লস পার্সেন্টেজ উলিয়াব পাৰে সো লস টু ইয়াত পুট কৰি দিলে হল এসপি সেলিং প্রাইস কেনেকৈ উলিয়ায় তো যদি আপোনাৰ গেইন প্রাইস টু কোৱেশ্চনটো দি দিছে যে প্ৰফিট পার্সেন্টেজটো দি দিছে আৰু কষ্ট প্ৰাইসটো দি দিছে তেতিয়ালে এই ফৰ্মুলাটো ইউজ কৰি আপুনি সেলিং প্ৰাইসটো উলিয়াই দিব পাৰে তাৰ মানে বিকা দামটো আকৌ যদি আপোনাক লস পার্সেন্টেজ দি দিছে যে আপোনাৰ লস হল বস্তুটো কিনি পেলাই বিকাত আপোনাৰ লসে হল তেতিয়া আপোনাক উলিয়াব কৈছে যে সেলিং প্ৰাইসটো উলিয়াই দিব লাগে কষ্ট প্ৰাইসটো কোৱেশ্চনটো দিয়াই থাকিব আৰু লস পার্সেন্টেজ ইয়াতে পুট কৰি দিলে কষ্ট প্ৰাইস পুট কৰি দিলে ইয়াৰ পৰা সেল প্ৰাইসটো ওলাই যাব এগেইন যদি কষ্ট প্ৰাইস উলিয়াব দিয়ে তাৰ কাৰণে এটো ফৰ্মুলা সো এই চাৰিটা ফৰ্মুলা আছে চাৰিটা ফৰ্মুলাত হল কি যদি আপোনাক সেল প্ৰাইস উলিয়াব দিয়ে দেন আইদাৰ আপোনাৰ প্ৰফিট হ'ব হয় আপোনাৰ প্ৰফিট পার্সেন্টেজ দিয়া থাকিব নহয় লস পার্সেন্টেজ দিয়া থাকিব আৰু তাৰ লগত কষ্ট প্ৰাইসটো দিয়া থাকিব আৰু হেগিটা পুট কৰি দিলে এটো ওলাই যাব এগেইন যদি আপোনাক কষ্ট প্ৰাইস উলিয়াব দিয়া থাকে তেতিয়া তাতো প্ৰফিট পার্সেন্টেজ তাৰ মানে গেইন পার্সেন্টেজ বা লস পার্সেন্টেজ দিয়া থাকিব আৰু তাৰ লগত সেল প্ৰাইসটো দিয়া থাকিব তো তাতে হেগিটা পুট কৰি দিলে কষ্ট প্ৰাইসটো ওলাই যাব তো এটা ফার্স্ট এটা এক্সাম্পল চালে বেছি ক্লিয়াৰ হ'ব Rajiv purchased a motorcycle for 1 lakh rupees and sold it for 2 lakh rupees. What is the percentage of profit he made on the motorcycle? So tar profit percentage to hodise kuntu formula use hobo at the very first one. So etu profit percentage to hodise that means gain percentage hodise. To apni tar profit to uliyai loi cost price diya ase put kori dile hoy gol simple. Etu cost price given 10 lakh 1 lakh যেটো প্ৰাইসৰ আপুনি কিনিছিলে বস্তুটো সেল প্ৰাইস 2 লাখ যেটো প্ৰাইসৰ আপুনি বস্তুটো বিকিলে তাৰ মানে ৰাজীবে বস্তুটো কিনিছিলে 1 লাখত আৰু বিকিলে 2 লাখত সো প্ৰফিট হৈ গল তাৰ সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস তাৰ মানে
যেটো বিকা দাম আছিল তাৰ হেতু বেছি আছিল সো ডেফিনেটলি প্ৰফিট হ'ব 1 লাখ টকা তাৰ প্ৰফিট হৈ গল এটা প্ৰফিট পাৰ্সেন্টেজ কেনেকৈ উলিয়া হেতু হৈছে আমি যেটো একদম ফাৰ্স্ট ফৰ্মুলা পাইছিলো প্ৰফিট তলত কষ্ট প্ৰাইস ইনটু 100 যেটো লাভ হেতু পাৰ্সেন্টেজ প্ৰফিট আছিল 1 লাখ কষ্ট প্ৰাইস আছিল 1 লাখ ইনটু 100 কৰিলে 100% এটো কেনসেল আউট তো 100% তাৰ প্ৰফিট পাৰ্সেন্টেজ হৈ গল 100 নেক্সট এতিয়া হৈ গল যে লস পাৰ্সেন্টেজ সাপোজ ৰাজীবে বস্তুটো 2 লাখত কিনিছিলে motorcycle for 2 lakh আৰু কি 1,50,000 বিকিলে তাৰ মানে কি 50,000 টকা কমত বিকিলে কিনিছিলে 2 লাখ টকাত আৰু বিকিলে 1,50,000 টকাত তো তাৰ লস খালে কিমান 50,000 সেল প্ৰাইস মাইনাস কষ্ট প্ৰাইস মাইনাস সেল প্ৰাইস তাৰ মানে তাৰ যেটো কিনা দাম মাইনাস বিকা দাম অসমীয়াত যদি কও কিনা দাম মাইনাস বিকা দাম তো এই ডিফাৰেন্সটো আহি যায় 50,000 টকা তো তাৰ মানে কি 50,000 টকা তাৰ লস হৈ গুছি গল তো এটা লস পার্সেন্টেজ কেনেকে উলিয়া এট দা ভেরি ফার্স্ট ফর্মুলা সেকেন্ড ফর্মুলা যেটো আছিল এটো লস পার্সেন্টেজ ইকুয়াল টু লস ইনটু 100 ডিভাইডেড বাই কস্ট প্রাইস তো এতে লস ইনটু 100 ডিভাইডেড বাই কস্ট প্রাইস লস তো আমি ইয়াৰ পৰা পালো কস্ট প্রাইস কোৱেশ্চন তো দিয়াই আছিল ইনটু 100 কৰিলো 25% ওলাই গল থাৰ্ড কোৱেশ্চন a car was sold at 10% more than its cost price a car was sold at 10% more than its cost price তাৰমানে যেটো cost price আছিল এটাৰ যেটো দামত কিনিছিলে তাতকে 10% more sold at 10% more than its cost price তাৰমানে 10% more তাক বিকি দিয়া হল তাৰমানে ডেফিনেটলি তাৰ লাভ হৈছে তাৰ 10% বেছিত বিকিছে সো যেটো প্ৰফিট পার্সেন্টেজটো ইয়াতে দি দিছে তাৰমানে হেতু হল 10% টা প্ৰফিট পার্সেন্টেজ তাৰমানে 10% তাৰ প্ৰফিট হৈছে বেছি যদি এটা 10% লেস হলহেতেন যদি 10% লেস হলহেতেন তেটো আমি কি কনসিডার কৰিলহেতেন এটো লস্ট কনসিডার কৰিলহেতেন more means profit less means lost তো gain percentage 10% আৰু selling price to দি দিছে if the customer paid 2,000 for the car 2 lakhs for the car তাৰমানে গাড়ীখন বিকা হৈছিল আৰু কাস্টমাৰ জনে 2 লাখ টকা দি গাড়ীখন কিনিলে then what is the cost price তেতিয়ালে তাৰ cost price to কি আছিল so এটা কথা নোট কৰিব যে ইয়াত যেটো দা কাস্টমাৰ পেড দিস মাস ফৰ দা কাৰ 2 lakhs এটো কাস্টমাৰ জনেহে কিনা দাম কিন্তু আপোনাৰ কাৰণে এটো বিকা দাম এটো আপোনাৰ প্ৰবলেম এটো আপোনাক দিয়া হৈছে প্ৰবলেম যে আপুনি এটো বস্তু 10% মোৰত বিকিলে আৰু কাস্টমাৰ জনে এটো 2 লাখত কিনিলে বাট কিন্তু 2 লাখত কাস্টমাৰ জনেহে কিনিছে আপুনি কিন্তু 2 লাখত বিকিছে আকৌ তো আপোনাৰ কাৰণে এটো সেল প্ৰাইস আপোনাৰ কাৰণে সিপি নহয় তো আপোনাৰ কাৰণে এসপি তো আপুনি 2 লাখত বিকিছে তাক তো হে কাৰণে এটো এসপি হৈ গল 2 লাখ টকা then what is the cost price তাৰমানে আপুনি কিমানত কিনিছিলে হেতু লাগে আপুনি প্ৰফিট খালে 10% আৰু বিকিলে 2 লাখ টকাত প্ৰফিট হল আপোনাৰ 2 লাখ টকাত বিকাৰ পিছত আপুনি দেখিলে যে আপোনাৰ 10% প্ৰফিট হল এটা কোৱেশ্চনটো হল যে আপুনি কিমানত কিনিছিলে তো হেতু কাৰণে আমি যেটো ফৰ্মুলা অলৰেডি পাই আছিলো ফৰ্মুলা পুট কৰি দিও CP মানে 100 by এটো 100 plus gain percentage to 10 আছিলে 100 to 100 ৰ জায়গাতে আছে 100 ইয়াত 100 ৰ জায়গাতে আছে SP to 2 lakh তো আপোনাৰ লাষ্ট ৰিজাল্ট ওলাই যাব ক্যালকুলেট কৰিলে সো বাকি আৰু প্ৰবলেম ইয়াতে নাই কৰা কিন্তু বাকি গিটাও এক্স্যাক্টলি এনেকুৱাই হয় জাস্ট ডাটা গিটা পুট কৰি গৈ থাকিলে হল আপুনি সেল প্ৰাইস কোনটো কস্ট প্ৰাইস কোনটো যদি ডিটাৰমাইন কৰিব পাৰিছে দেন হৈ গল আপোনাৰ কাম লস পার্সেন্টেজ সেল গেইন পার্সেন্টেজ এবোৰ ভৰাই থাকিলে থাৰ্ড নম্বৰ প্ৰবলেমটো নিচিনাকে আপোনাৰ আনসাৰ ওলাই গৈ থাকিব